আহক আজি আমি অলপ ল অফ এট্ৰাকশ্যনৰ বিষয়ে কথা পাতো বা মাজত বহুকেইদিন বহুত বেলেগ বেলেগ ভিডিঅ' দিলোঁ কিন্তু ল অফ এট্ৰাকশ্যনৰ বিষয়ে আমি বহুদিন কথা পতা নাই আৰু আজি এই ভিডিঅ'টোত ল অফ এট্ৰাকশ্যনৰ বিষয়ে কথা পাতিম আৰু এই ল অফ এট্ৰাকশ্যন ইউজ কৰি আপুনি কেনেকৈ আপোনাৰ লাইফৰ প্ৰব্লেমবোৰ দূৰ কৰিব পাৰিব সেইটো আমি এই ভিডিঅ'ত ডিছকাশ্যন কৰিম ইয়াৰ আগত মোৰ এটা আপোনালোকলৈকে ৰিকুৱেষ্ট আপোনালোকে লাইফত যিটো যিটো ক্ষেত্ৰত বেছি প্ৰব্লেম পাই আছে আপোনালোকে কমেণ্টত জনাব তেতিয়াহ'লে মই সেই পাৰ্টিকুলাৰ প্ৰব্লেমটোৰ কাৰণে কেনেকৈ আপুনি তাক ছল্ভ কৰিব তাৰ বিষয়ে মই আপোনালোকক ভিডিঅ' বনাই দিব পাৰিম ওকে চাওক ল অফ এট্ৰাকশ্যনে কি কয় ল অফ এট্ৰাকশ্যনে কয় যে আমি যিটো বস্তু বিচাৰোঁ আমি সেইটো বস্তুৱে পাই যাওঁ কিন্তু এইটো ৰাইট ষ্টেটমেণ্ট নহয় আমি সেইটো বস্তু নাপাওঁ যিটো আমি বিচাৰোঁ আমি সেইটো বস্তু পাওঁ যিটো আমি হয় ধৰক আপুনি সুখ বিচাৰি আছে আপুনি সুখ নাপায় যদি আপুনি সুখী মানুহ হয় তেতিয়াহে আপুনি সুখ পাব কিন্তু ইয়াত এটা বহুত ডাঙৰ কনফিউজন হয় যে যদি সুখ নাপাওঁ তো কেনেকৈ সুখী হ'ম ৰাইট চাওক কথাটো এনেকুৱা যে আচলতে জীৱনত যিটো যিটো ঘটনা পৰিঘটনা ঘটি থাকে সেই প্ৰতিটো ঘটনা পৰিঘটনাতে কিছু সুখ আছে কিছু দুখ আছে কিন্তু আমি যদি নিজক অকণমান সময় কনচিয়াছলি ফ'ৰ্চ কৰি সেই সুখবোৰৰ দিশে চাবৰ কাৰণে বাধ্য কৰাই পেলাওঁ তো আমাৰ নিজে লাহে লাহে এটা হেবিট সৃষ্টি হ'ব এটা অভ্যাসত পৰিণত হ'ব যে আমি প্ৰতিটো চিটুৱেশ্যনতে কিবা এটা সুখ বিচাৰি পাওঁ এইটোক আমি ইংৰাজীত পজিটিভ ফ্ৰেমিং বুলি কওঁ যিকোনো এটা চিটুৱেশ্যনত যদি কিবা এটা হয় ফৰ এক্সাম্পল আপুনি গাড়ী এখন লৈ ওলাই গ'ল গাড়ীখন লৈ ওলাই যাওঁতে আপোনাৰ ক'ৰবাত এটা এক্সিডেণ্ট হ'ল আপুনি একো দুখ পোৱা নাই কিন্তু আপোনাৰ গাড়ীখনত কিছু ইঞ্জুৰিও হৈছে এতিয়া আপুনি এই ঘটনাটোত তাৰ দুটা মিনিং ওলাব পাৰে এটা হৈছে যে বহুত বেয়া ঘটনা ঘটিল এইটো মোৰ গাড়ীখনত বহুত লোকচান হ'ব সি সন্মুখৰ পৰা আহি পেলাই খুন্দা মাৰিছে তাৰ দৰে মানে তাক মই বহুত শাস্তি দিব লাগিছিল সি যদি মোক মানে ধৰাত পৰিলে হয় তাক মই বেয়া মাৰিলোঁ হয় কিন্তু সি পলাইছে তাক নোপোৱা কাৰণে মই একদম মানে মোৰ পৰা খং উঠি আছে আপুনি পুৰা এংগাৰ হৈ আছে ফ্ৰাষ্ট্ৰেটেড হৈ আছে দেখিছে গাড়ীখনত ইঞ্জুৰি হৈছে খৰচা পৰিব কিন্তু আপুনি ঘৰৰ মানে যিকেইজন মানুহ আছিল মানুহকেইজন আপুনি ছেফ আছে তো এইটো চিটুৱেশ্যনে আপোনাক দুখ দিব পাৰে কষ্ট দিব পাৰে খং দিব পাৰে অভিমান দিব পাৰে এংগাৰ দিছে ফ্ৰাষ্ট্ৰেশ্যন দিছে কিন্তু ছেম ইনচিডেণ্টটোৱে আপোনাৰ হেপিনেছো দিব পাৰে কেনেকৈ যদি আপুনি এইটো ভাবে যে চাকি ইয়াতকৈ বেছি বেয়া হ'ব লগা আছিল কমতে হৈ গ'ল গাড়ীখন যদিও ইঞ্জুৰি হ'ল কাৰণ গাড়ীখনটো মই পইচা দি ভাল কৰিব পাৰিম ইঞ্চুৰেঞ্চ ক্লেইম কৰিলে সি ঠিক হৈ যাব থেংকছ গড মানুহকেইটাৰ একো নহ'ল লাগ ভাল ড্ৰাইভাৰজনে যোনে সন্মুখৰ পৰা খুন্দা মাৰিছিল সি বহুত জোৰত খুন্দা মৰা নাই নহ'লেতো আমি চাগে বাচি নাথাকিলোহেঁতেন থেংকছ টু হিম অলছ' যে তাৰ চাগে কিবা এটা ভুল হৈছে কিন্তু সি এনেকৈ খুন্দা মাৰিছে যেন গাড়ীখনত ইঞ্জুৰি হয় কিন্তু মানুহত ইঞ্জুৰি নহয় থেংকছ টু মাই কাৰ এই গাড়ীখনে মোক আজি বচালে হয়তো বহুত বেয়া হ'ব লগা আছিল বাট নহ'ল ইটছ আই এম গেটিং এ নিউ লাইফ এটা নতুন জীৱন পালোঁ আজিৰ পৰা গাড়ী চলাওঁতে আৰু সজাগ হ'ব লাগিব আৰু ফেমিলিটো মোৰ থাকি গ'ল ছেফ চব বস্তু ঠিকে থাকিলে গাড়ীখন অকণমান ইঞ্জুৰি হৈছে সেইখন বাৰু মই ইঞ্চুৰেঞ্চ ক্লেইম কৰি ঠিক কৰি ল'ব পাৰিম বুজি পাৰিছে চিটুৱেশ্যনটো ছেম মাত্ৰ এটা চিটুৱেশ্যনত আপুনি দুখখিনি চাইছে ছেম চিটুৱেশ্যনত আপুনি সুখখিনি চাইছে চিটুৱেশ্যন ছেম আমাৰ পাৰচেপশ্যন বা আমাৰ দৃষ্টিভংগীটো বেলেগ বেলেগ তেনেকৈ জীৱনৰ প্ৰতিটো ঘটনা পৰিঘটনা যেতিয়া আপুনি সুখ বিচাৰিব চাব কিবা এটা ভাল বিচাৰিব চাব আপোনাৰ জীৱনত তেনেকুৱা ভাল ভাল ঘটনা বাৰ বাৰ ৰিপিট হৈ থাকিব কিন্তু যেতিয়া আপুনি কোনোবা এটা ঘটনা দুখটোৰ পিনে চাব তেতিয়া বাৰ বাৰ দুখটোক আপুনি এট্ৰেক্ট কৰি থাকিব আৰু এইটোৱে হৈছে ল অফ এট্ৰেকশ্যন যদি আপুনি যি আছে সেইটোক লৈ যদি বেছি গ্ৰেটিটিউড ফিল কৰি থাকে তেতিয়াহ'লে আপোনাৰ তাত এনেকুৱা আৰু অপৰচুনিটি আহিব যাৰ কাৰণে আপুনি গ্ৰেটিটিউড ফিল কৰিব পাৰে বা যদি আজি যিখিনি বস্তু আছে তাৰ কাৰণে আপুনি কমপ্লেইনিং মুডত থাকে তেতিয়াহ'লে ইন ফিউচাৰ আপোনাক এনেকুৱা আৰু অপৰচুনিটি দিব য'ত আপুনি আৰু বেছি কমপ্লেইন কৰিব পাৰে এতিয়া কথাটো হ'ল আপোনাৰ ওপৰত আপুনি কি বিচাৰে এট্ৰেক্ট কৰিব আপোনাৰ লাইফত যদি আপুনি মৰম ভালপোৱা সুখী ছাকচেছ হেপিনেছ এট্ৰেক্ট কৰিব বিচাৰে তেতিয়াহ'লে সেই গোটেইবোৰ বস্তু যেন অলৰেডি আপুনি পাই আছে সেইটোক ফিল কৰিব ট্ৰাই কৰক ইয়াৰ পৰা এইটো বস্তু কওঁ ফেক ইট আনটিল ইউ মেক ইট যেতিয়ালৈকে হোৱা নাই হোৱাৰ অভিনয় কৰক তেতিয়া সি অট'মেটিকেলি আপোনাৰ লাইফত হোৱা আৰম্ভ কৰিব বি হেপী আৰু যদি কেনেকৈ হেপী থাকিব পাৰি সেইটোক লৈ আপোনাৰ কনফিউজন আছে কেনেকৈ আপুনি আজিৰ পৰিস্থিতিৰ পৰা জীৱনটোক 360 ডিগ্ৰী চেঞ্জ কৰি নতুন এটা জীৱনলৈকে যাব বিচাৰে তেতিয়াহ'লে আপুনি জইন কৰিব পাৰে আমাৰ 6 পৰা 10 তাৰিখলৈকে জুলাই মাহৰ আমি প্ৰগ্ৰেম কৰি আছোঁ এটা 5 দিনীয়া ফ্ৰী ৱৰ্কশ্বপ 6 জুলাই টু 10 জুলাই য'ত
আমি আপোনালোকক 5 দিন ফ্ৰী কণ্টেণ্ট দিম, ফ্ৰী ক্লাছেছ দিম, য'ত আপুনি শিকিব যে আপুনি কেনেকৈ জীৱনটো সলাব পাৰিব। আৰু সেইটো কাৰণে এই প্ৰগ্ৰেমটোৰ নামেই হৈছে জীৱন সলাও আহক। গতিকে যদি এই প্ৰগ্ৰেমটো জইন কৰিব বিচাৰে, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, হোৱাটছএপ গ্ৰুপত আপুনি ডাইৰেক্টলি জইন কৰিব পাৰিব। আৰু তাত আমি একেলগে লগ পাম, কথা পাতিম আৰু নতুন নতুন বস্তু শিকিম লাইফটোক চেঞ্জ কৰাৰ কাৰণে। সেই গ্ৰুপৰ লিংকটো আপুনি বেলেগৰ লগতো শ্বেয়াৰ কৰিব পাৰে, আপোনাৰ ফেমিলি মেম্বাৰ, ৰিলেটিভছ, ফ্ৰেণ্ডছ, যাতে তেওঁলোকেও এই সুযোগটো পাই যায়। ভিডিঅ'টো শেষলৈকে চাবে, অশেষ ধন্যবাদ। বাই বাই, থেংক ইউ।